নমস্কাৰ মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক'ব ওলাইছোঁ বিশ্বকৰ্মা পূজাৰ দিনা কোনবিলাক কাম কৰিব নালাগে আৰু কোনবিলাক কাম কৰিলে আপোনাৰ জীৱনটো অশান্তিৰে ভৰি পৰে। বিশ্বকৰ্মা পূজা ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিত আৰম্ভ হয়। বিষ্ণু পুৰাণত বিশ্বকৰ্মাক দেৱতাৰ ঈশ্বৰ কাঠ মিস্ত্ৰী বুলিও কোৱা হয় আৰু তেওঁক উপাসনা কৰিলে বহুতো লাভৱান হয় আৰু ইয়াৰ ফলত ব্যৱসায়িত লাভৱান হয় বুলি বিশ্বাস কৰা হয় আৰু লগতে দিনক দিনে ব্যৱসায় 4 গুণ বৃদ্ধি হয়। বিশ্বকৰ্মা পূজা মানৱ জীৱনৰ বাবে সদায় গুৰুত্বপূৰ্ণ। যদি এজন মানুহৰ শিল্প জ্ঞান নাথাকে তেন্তে তেওঁ কোনো অট্টালিকা নিৰ্মাণ কৰিব নোৱাৰিব আৰু সেয়েহে বিশ্বকৰ্মাক বাস্তুশাস্ত্ৰৰ ঈশ্বৰ বুলি কোৱা হয়। বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহৰ দৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বকৰ্মা পূজালৈ অধিক আগ্ৰহেৰে বাট চাই থাকে। আৰু এতিয়া মই আপোনালোকক ক'ব ওলাইছোঁ বিশ্বকৰ্মা পূজাৰ দিনা কোনবিলাক কাম ভুলতেও কৰিব নালাগে আৰু যদি এইকেইটা কাম আপোনালোকে ভুলতেও কৰে তেনেহ'লে আপোনালোকৰ জীৱনলৈ বিপদ অহাৰ সম্ভাৱনা থাকে। বিশ্বকৰ্মা পূজাৰ দিনা ভুলতেও ৰাতিপুৱা দেৰিলৈকে শুই নাথাকিব। ৰাতিপুৱা সোনকালে উঠি গা ধুব আৰু পাৰিলে গা ধোৱা পানীত অলপ কলা তিল মিহলাই ল'ব আৰু সূৰ্য ওলোৱাৰ লগে লগে সূৰ্য দেৱতাক প্ৰণাম কৰিব আৰু সূৰ্য দেৱতাক পানী দিব আৰু তাৰ পিছতহে বিশ্বকৰ্মা পূজাত আগভাগ ল'ব আৰু এনে কৰিলে বিশ্বকৰ্মা সোনকালে সন্তুষ্ট হয় আৰু লগতে আপোনাৰ মনৰ আশাও পূৰণ হয়। বিশ্বকৰ্মা পূজাৰ দিনা স্বামী স্ত্ৰীয়ে কেতিয়াও শাৰীৰিক মিলন কৰিব নালাগে আৰু এনে কৰিলে আপোনাৰ যেতিয়া সন্তান জন্ম হয় সেই সন্তান হয় ৰোগীয়া হয় নহ'লে খঙাল হয়। বিশ্বকৰ্মা পূজাৰ দিনা যদি স্বামী স্ত্ৰীয়ে কাজিয়া লাগি কিবা বস্তু ভাঙে তেতিয়াহ'লে গোটেই বছৰটো কাজিয়া লাগি থাকে। গতিকে ভুলতেও বিশ্বকৰ্মা পূজাৰ দিনা কাজিয়া নকৰিব। বিশ্বকৰ্মা পূজাৰ দিনা প্ৰয়োজন নহ'লে কেতিয়াও শ্মশানলৈ নাযাব আৰু সেইদিনা অশাৰীৰিক আত্মাবিলাক বহুত শক্তিশালী হৈ উঠে আৰু যদি আপোনাৰ ভাগ্য বেয়া তেনেহ'লে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে প্ৰয়োজন নহ'লে এই দিনটোত কেতিয়াও শ্মশানলৈ নাযাব। বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ ঘৰৰ সা-সঁজুলি বা আপোনাৰ ব্যৱসায়িক কেতিয়াও অপমান নকৰিব। এনে কৰিলে বিশ্বকৰ্মাৰ বহুত খং উঠে। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি ঘৰ চাফা কৰি থাকোঁতে কিবা সঁজুলি যদি পূৰণ হৈছে বিশ্বকৰ্মা পূজাৰ দিনটোত এই সঁজুলি ঘৰৰ পৰা পেলাই নিদিব আৰু এনে কৰিলে বিশ্বকৰ্মাৰ বহুত খং উঠে। বহুতো লোকে ভাবে যে যাৰ ঘৰত গাড়ী আছে বা ব্যৱসায় আছে তেওঁলোকেহে বিশ্বকৰ্মা পূজা কৰিব লাগে, কিন্তু এনে ধাৰণা সম্পূৰ্ণ ভুল। আপুনি দৈনন্দিন জীৱনত যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰি আছে সেই সামগ্ৰীবোৰেই ধুনীয়াকৈ চাফ চিকুণ কৰি বিশ্বকৰ্মা ভগৱানক পূজা কৰিব লাগে। বিশ্বকৰ্মা পূজাৰ দিনা আপোনাৰ ঘৰৰ সঁজুলি কেতিয়াও আনক নিদিব। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি ব্যৱহাৰ কৰি থকা গাড়ীখন কেতিয়াও আনক চলাব নিদিব। যদি বিশ্বকৰ্মাৰ কৃপা লাভ কৰিব বিচাৰিছে তেনেহ'লে ভুলতেও এইসমূহ কাম নকৰিব আৰু দেখিব আপোনাৰ জীৱনটো কেনেকৈ ধন সম্পত্তিৰে ভৰি পৰিছে।